বিশ্বনাথত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাৰ অভিযানত জালত পৰিল আবকাৰী বিভাগৰ মৰ্মেশ্বৰ দাস আৰু অভিজিত বৰুৱা। ৱাইনবাৰ খোলাৰ নামত 1 লাখ টকাৰ ধন দাবী কৰাৰ অভিযোগ। 50,000 টকা উৎকোচ লৈ হাতেলোতে ধৰা পৰিল 2 বিষয়া। আজি বিশ্বনাথত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ বিভাগৰ অভিযান কালত জালত পৰিল বিশ্বনাথ জিলা আবকাৰী বিভাগৰ ডিপুটি ছুপাৰিণ্টেণ্ডেণ্ট মৰ্মেশ্বৰ দাসক উৎকোচ লোৱা আৰু এই উৎকোচ লোৱাৰ ক্ষেত্ৰত সংযোগ কৰা একেখন কাৰ্যালয়ৰ কনিষ্টবল অভিজিত বৰুৱা। দিগন্ত বৰা নামৰ এজন ব্যক্তিৰ পত্নীৰ নামত এখন ৱাইনবাৰৰ অনুজ্ঞাপত্ৰ অনুমতি লাভ কৰাৰ পিছত বাৰখন খোলাৰ বাবদ বিচাৰিছিল 1 লাখ টকা। পিছত 50,000 টকাত মান্তি হৈছিল আৰু আজি এই ধন কাৰ্যালয়তে লোৱাৰ সময়তে হাতেলোতে ধৰা পৰে মৰ্মেশ্বৰ দাস আৰু অভিজিত বৰুৱা। ইতিমধ্যে ধৃত দুয়োজনকে সোধা পোছা অব্যাহত ৰখাৰ লগতে আবকাৰী বিভাগৰ কাৰ্যালয়তে তদন্ত চলাই আছে আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ বিভাগৰ দলে। অভিযোগকাৰী দিগন্ত বৰাৰ পূৰ্বৰ পৰাই আছে আন এখন ৱাইনবাৰ, যাৰ বাবে ইয়াৰ পূৰ্বেও বহুবাৰ আবকাৰী বিভাগৰ ডিপুটি ছুপাৰিণ্টেণ্ডেণ্ট মৰ্মেশ্বৰ দাসে ধন দাবীৰ লগতে সুৰা বিচাৰি হাৰাশাস্তি কৰি আহিছিল অভিযোগকাৰী দিগন্ত বৰাক। কিন্তু এইবাৰ পুনৰ উৎকোচ বিচৰাত উপায়ন্তৰ হৈ আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ বিভাগৰ সৈতে যোগাযোগ কৰিছিল দিগন্ত বৰাই। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। দোকানৰ পৰা মদৰ বটল উঠাই নাই মদ বুজিছে, ফোন কৰি দি পঠিয়াব লাগে, কিবা পঠিয়াই দিয়ে আৰু সেইদিনাখন মোৰ মিছেছৰ লগৰ এজনী দুজনীৰ নামত ফাৰ্মৰ নামত এখন লাইচেঞ্চ ওলাইছিলে, নতুন লাইচেঞ্চ ৰিনিউৱেল 12 লাইচেঞ্চৰ ৰিনিউৱেল চিলেণ্ডি দোকান খোলাৰ পিছত তেখেতৰ ডিমাণ্ড আহি গ'ল, পইচা লাগে 1 লাখ ডিমাণ্ড লাগে। DSC এইবোৰ ভিডিঅ' ৰেকৰ্ডিং আছে। 1 লাখ বিচাৰিছিলে, 1 লাখ আমি মই বোলো 1 লাখ নোৱাৰিম দিব। এতিয়া 50,000 মান্তি হ'ল আৰু 50,000 টকা আজি বোলো লৈ আহি দিলোঁ। এইফালে মই CM ভিজিলেঞ্চকো খবৰ জনালোঁ, বোলে এনেকৈ পইচা ডিমাণ্ড কৰিছে। তেখেতসকলে আহি গ'ল, ধৰিলে, এতিয়া হাতেলতে ধৰিছে। 50,000 টকা ইয়াতে আছে। পইচাটো কেতিয়া ডিমাণ্ড দিছিলে? পইচাটো আজি হ'ল 31 তাৰিখেই ডিমাণ্ড দিছে। 31 তাৰিখে ফুল ৰেকৰ্ডিং আছে। লাইচেঞ্চৰ নামত ডিমাণ্ড কৰিছে। লাইচেঞ্চৰ লোৱাৰ পিছত এতিয়া পইচা দিব লাগে, নহ'লে হাৰাশাস্তি কৰি থাকেতো সিহঁতে, পইচা ডিমাণ্ড নোৱাৰ তলা মাৰি দিম কিবা কৈ ধমকি মাৰে আৰু ধমকি মাৰি থাকে। আগতো তেনেকৈ বিচাৰে নেকি? আগতে বিচাৰি থাকে, আগতে দি থাকোঁ মই, একো নাই মিদি থাকোঁ, কিন্তু এইবাৰ বহুত বিচাৰিছে। কেনেকৈ দিম? 1 লাখ টকা মৰ্মেশ্বৰ দাস। তেওঁ কি হয়? DSC বুলি কয়, ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট এক্সাইজৰ। তেখেতক হাতেলোতে ধৰিছে। তেখেতে দিছে, ৰেকৰ্ডিং আজিও ৰেকৰ্ডিং হৈছে। আপুনি যোগাযোগ কৰিছিলে? কৰিছিলোঁ। কেতিয়ালৈ কৰিছিলে? মই 31 তাৰিখৰ আগতেই তেখেতে পইচা বিচাৰি আছেতো, মই তাৰ আগতেই CM ভিজিলেঞ্চ কণ্টেক্ট কৰিছোঁ। তেখেতসকলে মোক হেৰি দি পঠিয়াইছে, এইটো যিটো ভিডিঅ' ৰেকৰ্ডিং ডিভাইচটো দিছে, ৰেকৰ্ডিংটো তেখেতসকলে হয় নহয় চাব গৈ, তেতিয়া ৰেকৰ্ডিং হৈছে। 50,000 1 লাখ বিচাৰিছিলে, 50,000 দিছোঁ। তাৰপিছতে পিছত দিয়াৰ কথা আছিল নে? নাই, 50,000 দিম বুলি কৈছোঁ আৰু মানে 1 লাখ বিচাৰিছিলে, 50,000 ঠিক হ'ল আৰু মান্তি হ'ল। আজি ইয়াতে দিবলৈ আহিছিলে? ইয়াতে দিছোঁ, ইয়াতে পইচা আছে। ইয়াতে বিচাৰিলে পইচাটো আছে, দেখুৱাব সিহঁতে।